এ ধ্যান কৰি অত্ৰি মুনি সকলো যায় এ বৃক্ষমতক চাই পাছে বৃক্ষমতক চাই পাছে নেহেৰ বৃক্ষমত বাচক নবীৰ যাৰ সন্তান রাজভুবনে যজ্ঞৰ কাৰণে কোনে দিলে তোক নিমন্ত্ৰণ ওলাই যা এই যজ্ঞৰ স্থানৰ পৰা নহলে খাপি ভস্ম কৰি মেতিক্ষণ কি কলা মুনিবৰ মই জাৰজ কথা শুনি বৃক্ষমতে আচৰিত হইলা কান্দি কান্দি মুনিবৰক কান্দি মুনিবৰক কান্দি কান্দি বৃক্ষমতে মুনিবৰ অত্ৰি মুনি কয় বুড়িবর কি কারণে মনি মুখ কুয়া জারত বলিয়া কান্দি কান্দি বৃক্ষমতে মা মোরা মুকুন্দা পিতা বাসক নবী এয়া হৈছে মনি মোর সমু পৰি সাইয়া কান্দি কান্দি বৃক্ষমতে কথা শুনি অত্ৰি মুনি আহিব লাগিলা হেৰা বৃক্ষমত এইফালে বৃক্ষমতক চাই পাছে বৃক্ষমতক চাই পাছে তই এতিয়ালে বুজিয়ে পোৱা নাই নহয় আৰু এই মাত্ৰ তই কি কলি তোৰ মা কোন মুকুন্দাই আৰু পিতা কোন বাসক নবী বৃক্ষমত এইফালে মই তোক ভালদৰে কওঁ প্ৰথমতে কি কৰিবি জানা প্ৰথমতে তোৰ মাতৃক সুধিয়া যায় বৃক্ষমত তেওঁহে জানিব তোৰ পিতৃ কোন হয় মনৰ সংশয় মনক দূৰ কৰ মাতৃক সুধি তই তেওঁহে জানিব তোৰ পিতৃ কোন হয়
মই মাতৃক খুদিব লাগে ঠিক আছে মুনিবৰ মই এতিয়াই যাম আৰু মোৰ মাতৃক খুদিম মোৰ পিতৃ কোন হয় কিন্তু শুনা মুনিবৰ যদি তুমি কোৱা কথা সঁচা হয় যদি তুমি কোৱা কথা সঁচা হয় তেনেহলে অভিশাপ দিম মাতৃক জানিবা নিশ্চয় তেনেহলে অভিশাপ দিম মাতৃক জানিবা নিশ্চয় মনৰ বেজাৰে বাসক নবীর পুত্রায় নিজ গৃহে উভতি আহিলা যজ্ঞৰ স্থলীতে অতৃত বুধনে হজারস বুলি অপমান কৰিলা মনৰ বেজাৰে বাসক নবের নিজাগরি হে অকুধি বুজাই দেখা ও হরি কুধি বুজাই আর মুনির কথা যদি সত্য প্রমাণ হইও উচিত শিক্ষা দিব মাতৃক মই মনৰ বেজাৰে বাসক নবেৰ নিজাগৰি হে একত বেলির মুরে যায় নিজ গৃহ পায় মা ও মা এ মামা বুলি পাছে মামা বুলি পাছে এ পুত্ৰৰ মাত শুনি মাতৃ ওলাই আহিল এ মাতৃক চাই বৃক্ষমতে ও মাতৃক চাই বৃক্ষমতে শুনা শুনা আই তুমি মুখুৰ বচন এক কথা কৱাই শুনা দিয়া মন হে আই যজ্ঞৰ স্থানে অত্ৰি মুনিয়ে মোক জাৰজ বুলি কয় এই কথা আই তুমি মোক কোৱা বুজাই এই কথা আই তুমি মোক কোৱা বুজাই
মাতৃপুত্ৰৰ আলোচনা এ মুনিয়ে শুনিলা ধ্যান কৰি হব কথা ধ্যান কৰি হব কথা জানিবা ক প্ৰিয়ে ভুল কৰিলা প্ৰিয়ে মহা ভুল কৰিলা প্ৰিয়ে পূৰ্বতে কথা ইমান দিনে প্রিয়ে তুমি লুকাই রাখিলা ও ওরে সঙ্গে তুমি প্রিয়ে ইন্দ্রদেবর সঙ্গে তুমি দেউর বীজ ধারণ করি দেউর বীজ ধারণ করি পুত্র জন্ম দিলা কলা পিতা আই এয়া মই কি শুনিবলৈ পাইছো আই এয়া মই কি শুনিবলৈ পাইছো ও তাৰ মানে যজ্ঞৰ স্থানে অত্ৰি মুনিয়ে কোৱা কথাবোৰ সঁচা তাৰ মানে যজ্ঞৰ স্থানে অত্ৰি মুনিয়ে কোৱা কথাবোৰ সঁচা আই এয়া তুমি কি কৰিলা এয়া তুমি কি কৰিলা নাই নাই তুমি মোৰ মাতৃ নোহোৱা তুমি মোৰ মাতৃ নোহোৱা তুমি হোৱা এজনী কলংকিনী নাৰী ঐ তুমি হোৱা এজনী কলংকিনী নাৰী আৰু শুনাই আজি হন্তে আই তোমাক মই দিলো অভিশাপ মোৰ অভিশাপে এক বৃক্ষ হৈ থকা এই পৃথিৱীত আৰু শুনাই তোমাৰ বৃক্ষৰ পৰা হোৱা পুষ্প কোনো দেৱ কাৰ্যত ব্যৱহাৰ কৰা নহব আৰু সেই বৃক্ষ সদায় কাইতেৰে ভৰি থাকিব আৰু সেই বৃক্ষ সদায় কাইতেৰে ভৰি থাকিব ঐ এয়া হৈছে পুত্ৰৰ অভিশাপ এয়া হৈছে পুত্ৰৰ অভিশাপ এয়া হৈছে পুত্ৰৰ অভিশাপ আৰু এতিয়া চাওক ৰাইজ লগে লগে মুকুন্দা ভস্ম হৈ গইলা আৰু সেই ভস্মৰ পৰা ঐ এটি কলিৰ দুটি পাতে বৃক্ষৰ জন্ম হইলা ক্ৰমান্বয়ে সেই বৃক্ষ বাঢ়িবে লাগিলা
শৌনক মুনি এতিয়া তুমি বুজিলা নহয় এতিয়া তুমি বুজিলা নহয় কিয় বাৰু শিমলু ফুল ইমান ধুনীয়া হোৱাৰ পিছতো কোনো দেৱ কাৰ্যত ব্যৱহাৰ কৰা নহয় হৰি তোমাৰ চৰণে লৈলো শৰণ হৰি তোমাৰ চৰণে লৈলো শৰণ আমি অতি মূৰ্খমতি একোকে নাজানো ভুল ভ্ৰান্তি হৈছে যদি ক্ষমা বিচাৰি